আপুনি যদি নিজে নাভাবিলেও এইকেইটা কাম যদি কৰি আছে সঁচাই আপুনি বুদ্ধিয়ক। এক, আপুনি যদি সকলো কথা নাজানে বুলি জানিও ইটছ অ'কে বুলি নিজকে কয়, আপুনি পৃথিৱীৰ সকলো কথাটো জনাটো কেতিয়াও সম্ভৱ নহয়। দুই, আপুনি যিকোনো ঘটনাত সংযোগ বিচাৰে, একেলগে দুটা তিনিটা কথা চলি থাকিলে কথা কেইটাৰ যোগসূত্ৰ বিচাৰি উলিয়াই আপুনি স্মাৰ্ট বুদ্ধিয়ক। তিনি, আপুনি যদি পৰিস্থিতিটো নিজকে চম্ভালি লয়, অৰ্থাৎ আপুনি ভবাৰ বিপৰীত পৰিস্থিতি যেতিয়া হয় তেতিয়া তৎক্ষণাত নিজকে সেই পৰিস্থিতিৰ সৈতে মিলাই লয়। চাৰি, আপুনি যদি আপোনাক বেয়া পোৱা জনকো সহজভাৱে গ্ৰহণ কৰিব পাৰে, মানে তৎক্ষণাত টেম্পাৰ লুজ আপুনি নকৰে। পাঁচ, নিজৰ লগত বেয়া হ'লেও আনক দোষ নিদি যদি পৰৱৰ্তী সময়ত নিজে বেছি ভাল কৰিম বুলি মনতে আপুনি ভাবিব পাৰে, আপুনি সঁচাই এজন বুদ্ধিয়ক মানুহ। আৰু শুনক, বুদ্ধিয়ক মানুহে যিকোনো কথাত কি বুলি কেতিয়াও নিজকে নুসুধে, নিজকে সোধে আচলতে কিয়। আপোনাৰ লগত যদি এনে হৈছে কিয় হৈছে নিজকে সোধক। আজি উত্তৰ বিচাৰক, অনুসন্ধিত মন এটা ৰাখক। ভালে থাকক।